আসসালামু আলাইকুম সকলোকে যমুনা ব্লগছলৈ স্বাগতম জনাইছোঁ মই জামালউদ্দিন আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে মোৰ পিছফালে ইমান হাজাৰ হাজাৰ বা লাখ লাখ মানুহৰ সমাগম হৈছে আসলতে আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে মধ্য অসমৰ যিখন ইস্তিমা হৈছিলে হোজাই জিলাৰ শিৱপুৰ গাঁৱত এই ইস্তিমাখনত আহি বৰ্তমান মই উপস্থিত হৈছোঁ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে লাখ লাখ মানুহ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হোজাই জিলাৰ লগতে হোজাই জিলাৰ বাহিৰৰ পৰাও বিভিন্ন জিলাৰ পৰা ইয়াত লোকসকলক আমি লগ পাইছোঁ আৰু ইতিমধ্যে তেওঁলোকে জোহৰৰ নমাজ একেলগে ইয়াত লাখ লাখ মানুহ একেলগ হৈ পেলাই জোহৰৰ নমাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে যিহেতু এখন ইস্তেমা অতি বিখ্যাত বা বিগত কেইদিনমানৰ পৰা ইয়াৰ বিভিন্ন নিউজবিলাক সম্প্ৰচাৰ হৈ আছিলে নিউজত দেখি পেলাই হয়তো বা নিউজৰ যোগেদি মানুহক আহ্বান কৰা হৈছিলে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলে একচুৱেলি এনেকুৱা বছৰৰ মূৰত যিটো ইস্তেমা হয় এই ইস্তেমাটো লৈ লাখ লাখ অনুগামীসকলে বাট চাই থাকে আৰু আজিও ঠিক একেদৰে সম্পূৰ্ণ এটা বছৰৰ পাছত আজি লাখ লাখ মানুহে এনেদৰে ইয়াত সমবেত হ'বলৈ এই সুযোগটো পালে যিহেতু সব মানুহে আজি ইস্তিমাৰ ছেকেণ্ড দিন আজি দ্বিতীয় দিনত হাজাৰ হাজাৰ মানুহ বা লাখ 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 মানুহ ইয়াত আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম যে অত্যন্ত মানুহ হৈছে এইবাৰ ইস্তেমাত আৰু ইস্তেমাত আহি সব যিহেতু একেলগে হৈ এটা জামাতত নামাজ আদায় কৰিব পাৰিছে তাৰ কাৰণে প্ৰত্যেকজন মুছলমান মানুহে তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে আৰু ইস্তেমা উপলক্ষে ইয়াত এখন ডাঙৰ বজাৰ আপোনালোকক মই দৃশ্যাংশখিনি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এই দোকানবিলাকত আপোনালোকে বিভিন্ন ধৰণৰ সামগ্ৰী দেখিবলৈ পাইছে খোৱা বস্তুৰ পৰা আদি কৰি ব্যৱহাৰী বস্তুৱেই হওক বা খেলা ধূলাৰ বস্তুকে ধৰি বিভিন্ন ধৰণৰ বস্তু আচবাববিলাক ইয়াত বিক্ৰী কৰা হৈ আছে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসকলে ইয়াত আহি পেলাই তেওঁলোকে দোকান দি আছে আৰু অত্যন্ত এটা ভাল পৰিৱেশৰ মাজত আজিৰ এই ইস্তেমাৰ দ্বিতীয় দিনটো গৈ আছে যিহেতু ৱেডাৰ যিটো আছে এইটো অত্যন্ত ধুনীয়া হৈ আছে এই এনেকুৱা এটা ভাল পৰিৱেশৰ মাজত এটা ভাল বতৰৰ মাজত ইস্তেমাৰ যিখিনি মানুহৰ যিখিনি আনন্দ আছিলে এই আনন্দখিনি আচলতে প্ৰত্যেকেই উপভোগ কৰিবলৈ সক্ষম হৈছে আৰু মানিব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলাম দৰদী লোকসকল আহি ইয়াত উপস্থিত হৈছে লাখ লাখ মানুহৰ সমাগম হৈছে মোৰ পিছফালে যিখন পেণ্ডেল দেখা পাই আছে এই পেণ্ডেলত মই আপোনালোকক দৃশ্যাংশখিনি দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰি যাম ইয়াত বিভিন্ন জিলাৰ পৰা তবলিগ জমাতৰ যিসকল লোক আছে যিবিলাক হালকা আছে তবলিকৰ প্ৰত্যেকখন হালকাৰ পৰা মানুহখিনি ইয়াত আহি পেলাই তেওঁলোকে বিৰাজমান হৈ আছে আজি প্ৰায় 2-3 দিনৰ পৰা তেওঁলোক বিৰাজমান হৈ আছে আজি যিহেতু দ্বিতীয় দিন আৰু অতি শান্তি শৃংখলাৰে তেওঁলোকক ইয়াত যিটো কমিটি আছে ইস্তেমাৰ এই কমিটিয়ে যি ধৰণে ব্যৱস্থা কৰি ৰাখিছে মানিব লাগিব চেলুট কৰিব লাগিব আৰু তেওঁলোকৰ যি প্ৰচেষ্টা আছিলে অঞ্চলৰ মানুহৰ বা ডিষ্ট্ৰিক্টৰ বাহিৰৰ পৰা অহা মানুহে ইয়াত যিহেতু সহযোগিতা কৰি যিখিনি পৰিৱেশ সৃষ্টি কৰিছে মানিবলগীয়া সঁচাকৈ অত্যন্ত ধুনীয়া কাৰণ বহুকেইটা হালকাৰ পৰা মানুহ ইয়াত আহি পেলাই বিৰাজমান হৈ আছে আৰু অতি ধুনীয়া শৃংখলাৰ মাজত খুব শৃংখলাবদ্ধতাৰ মাজত তেওঁলোকক ইয়াত ছিষ্টেম কৰি দিয়া হৈছে যিটো ইস্তেমাৰ নিয়ম কানুন যিটো আছে সম্পূৰ্ণ পালন কৰা হৈ আছে অতিকে ধুনীয়াকৈ পৰিৱেশৰ মাজত সম্পূৰ্ণ কামখিনি ইস্তেমাৰ চলি আছে আৰু তেওঁলোকৰ যি খোৱা বোৱা বা উজুৰ যি ব্যৱস্থা কৰা হৈছে উজুৰ যি ছিষ্টেম কৰা হৈছে বাথৰুমৰ যি ব্যৱস্থা কৰা হৈছে প্ৰত্যেকটো বস্তু আমি ঘূৰি ফুৰি দেখিছোঁ একেবাৰে অতি পাৰফেক্ট অতি ধুনীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰিছে ইস্তেমাত আহি পেলাই মানুহৰ কোনো ধৰণৰ অসুবিধা হ'ব বুলি মই নেভাবোঁ কাৰণ ইস্তেমাৰ যিখিনি পৰিৱেশ ইয়াত সকল দায়বদ্ধ লোক আছে তেওঁলোকে যিখিনি দায়িত্ব পালন কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আমি যমুনা ব্লগছৰ তৰফৰ পৰা বা ৰাইজৰ তৰফৰ পৰা অঞ্চলৰ তৰফৰ পৰা ইয়াত দায়িত্বশীল লোকসকলক সঁচাকৈ ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিবলৈ গৈ আছোঁ ধন্যবাদ বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম টিল দেন টেক কেয়াৰ কিপ ৱাচিং যমুনা ব্লগছ